বজালী জিলাৰ সদৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত শুকুৰবাৰে আৰম্ভ হোৱা অসম সাহিত্য সভা অধিৱেশনৰ আজি দ্বিতীয়টো দিন। সাহিত্য সভা অধিৱেশনৰ সভাটোকৈ আকৰ্ষণীয় অনুষ্ঠান শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ যাম, তাত আছে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য। হয় সৌৰভ, আৰু আজি তৃতীয়টো দিন অসম সাহিত্য সভাৰ, আৰু এই তৃতীয়টো দিনতে বিশাল সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী আৰু কেইটামান মুহূৰ্ত অপেক্ষা কৰিব লাগিব, আৰম্ভ হ'ব। আৰু তাৰ প্ৰাকক্ষণত এই মুহূৰ্তত যদি চোৱা হয়, বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী প্ৰায় চমু চাপি হ'বলৈ কেইটামান মুহূৰ্ত বাকী। আমি ইতিমধ্যে সাজু হৈছে সকলো ইতিমধ্যে যি অসমৰ কলা সংস্কৃতি বিভিন্ন ভাৰতীয় জাতি জনগোষ্ঠীৰ যিসমূহ আচলতে নৃত্য সকলোকে ইয়াত পৰিৱেশন কৰা হ'ব। আৰু তাৰ প্ৰাকক্ষণত আমি দৃশ্যাংশ দেখিলোঁ যে এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে দেখিব পোৱা গৈছে বজালীত। আৰু আনন্দৰাম একাডেমীৰ কিছু আঁতৰৰ পৰা আৰম্ভ হৈছে এই ৰেলী, আৰু অসম সাহিত্য সভাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰস্থলীলৈকে এই ৰেলী যাব, শোভাযাত্ৰা যাব, যিহেতুকে এক বিশাল লোকৰ সমাগমেৰে এই কাৰ্যসূচী আৰম্ভ হ'ব। গতিকে দেখিব পোৱা গৈছে সন্মুখত দুই গজৰাজ, আৰু গজৰাজেৰে সন্মুখত লৈ তেখেতসকলৰ এই কাৰ্যসূচী আৰম্ভ হ'ব। আৰু কাৰ্যসূচী আৰম্ভ হোৱাৰ প্ৰাকক্ষণত দেখিবলৈ পোৱা গৈছে ইয়াত বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা বিভিন্ন লোক, আৰু সেইসকল লোকৰ উপস্থিতি হৈছে। গতিকে বাৰে বৰণীয়া কৃষ্টি সংস্কৃতিৰ মিলনৰ যি তীৰ্থত পৰিণত হৈছে এয়া বজালী, আৰু সেই বজালীৰ এয়া দেখিবলৈ পোৱা গৈছে চৌপাশৰ এয়া পৰিৱেশ আমি দেখিবলৈ লৈছোঁ। কিছু আগুৱাই যাওঁ আমি, আৰু তাত চলি থকা যিসমূহ নৃত্য, যিসমূহ কলা কৃষ্টি সংস্কৃতি আছে সেইসমূহৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ এক সুন্দৰ এক পৰিৱেশে এই মুহূৰ্তত বিৰাজমান হৈছে বজালী অঞ্চল। আৰু বজালী অঞ্চলত দেখিবলৈ পোৱা গৈছে যে ইয়াৰ সকলো ওলাই আহে আজিৰ দিনটোত বিশেষভাৱে সকলোৱে বিশেষত কৰি তোলাৰ সকলোৱে চেষ্টা চলাইছে। গতিকে বিভিন্নজন যিহেতুকে আছে আমি কথালৈ চেষ্টা কৰিছোঁ। প্ৰথমে আমি দৃশ্যাংশ দেখুৱাই লৈছোঁ, সতীৰ্থ অঞ্জনে দেখুৱাইছে, কিছু দৃশ্যাংশ দেখুৱাইছে। আৰু এয়া দেখিবলৈ পোৱা গৈছে চিৰ চেনেহী মোৰ ভাষা জননী সাংস্কৃতিক শোভাযাত্ৰা যি কাৰ্যসূচী, এই কাৰ্যসূচী আৰম্ভ হৈছে। গতিকে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ সৈতে। কাৰ্যসূচী আৰম্ভ হ'ব আৰু কেইটামান মুহূৰ্ত। ভাল লগা এটা পৰিৱেশ হৈছে, যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে, আগবাঢ়ি আহিছে। হয় হয়, মানুহ আজি খুব শিলদল ভাঙি আহা বুলি ক'লেও ভুল নহয়। সকলো শ্ৰেণীৰ মানুহে আজি আহিছে, ইয়াত চবে খুব উৎসাহেৰে কৰি আছে। তেওঁলোকক দেখিছে কিমান এটা তেওঁলোকে উৎসাহত কৰি আছে। গতিকে আমি খুব আশা ৰাখিছোঁ যে খুব ধুনীয়া এটা প্ৰচেছন হ'ব। আৰু সমন্বয়ৰ বাৰ্তা যাব আজি এই কৃষ্টি সংস্কৃতি দেখিবলৈ পোৱা গৈছে বজালী অঞ্চলত। নিশ্চয় নিশ্চয়, এতিয়া বজালী অঞ্চলৰ যিটো অনুষ্ঠান আছে সাহিত্য সভা অনুষ্ঠান, সকলোতকৈ ধুনীয়া পৰিৱেশ, ধুনীয়া আজি এই প্ৰচেছন আৰম্ভ হৈছে শোভাযাত্ৰাক লৈ। আমি সকলোৱে তেওঁক আদৰি লৈ গৈ ভট্টদেৱ ক্ষেত্ৰলৈ লৈ যাম। আপুনি দেখিছে ইমান ধুনীয়া এটা পৰিৱেশ, হাতী ঘোঁৰাৰ পৰা আৰম্ভ কৰি গোটেই প্ৰচেছন এটা আৰম্ভ, ধুনীয়া পৰিৱেশ, ভাল লাগিছে। নিশ্চয়কৈ পিছত পিনে আমি দেখিছোঁ যে ভক্তিৰ ৰসো দেখিব পোৱা গৈছে, নৃত্য চলিছে। কিমান অসমৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ। সমন্বয়ৰ প্ৰতীক হিচাপত আমি পাঠশালা, নাট্য নগৰী, শিক্ষা নগৰী, নিম্ন নগৰী গোটেইখিনি আমি পাঠশালা বিখ্যাত। গতিকে আজি শোভাযাত্ৰাটো অসমবাসীৰ কাৰণে এটা গৌৰৱৰ অসম সাহিত্য সভাৰ সপ্ততি অধিৱেশনৰ কাৰণে আমি সাজু হৈছোঁ। সাংস্কৃতিক শোভাযাত্ৰা নতুন সভাপতিক আদৰণি জনোৱাৰ কৰে, আৰু ইয়াৰ পৰা আৰম্ভ হোৱাৰ শেষ ইয়াতে হ'ব। আমাৰ যিমান দীঘলীয়া শাৰী হৈছে ভট্টদেৱ ক্ষেত্ৰত গৈ পোৱাৰ লগে লগে যিটো আমাৰ প্ৰথম আমি গৈ পাম, আৰু শেষটো ইয়াতে থাকিব। আমি ইয়াত ভট্টদেৱ ক্ষেত্ৰলৈ গৈ আছোঁ। নিশ্চয়কৈ নতুন সভাপতিক আদৰণি জনাব, আৰু আদৰণি জনোৱাৰ কাৰণে এই মুহূৰ্তত সাজু হৈছে। আৰু সাজু হোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। ভিডিঅ'ৰ পিছফালৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখিবলৈ লৈছোঁ, কাৰণ সকলোৱে আহিছে, সকলোৱে একেলগে তেওঁলোকৰ শাৰীত থিয় হৈছে। আৰু কৃষ্টি সংস্কৃতিৰ যিহেতুকে গৌৰৱৰ ঘটিছে, মই উল্লেখ কৰিছোঁ এয়া প্ৰথম যিটো দৃশ্যপট লোৱা হৈছে, সেই দৃশ্যপট যদি চোৱা হয় এয়া ভাগৱত গীতা মূৰত লৈ এইদৰে যিসকল আয়তী এফালে আনফালে থিয় নামৰ বাবে থকা যিসকল পুৰুষ, তেখেতসকলে এয়া নৃত্যত অংশ লৈছে। আৰু তেখেতসকলে এইদৰে নাম প্ৰদৰ্শন কৰি ভট্টদেৱ সমন্বয়ৰ ক্ষেত্ৰলৈ তেখেতসকলে আগবাঢ়িব। গতিকে আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ। বৰঢোল, আৰু এয়া নামনি অসমৰ বিশেষভাৱে যদি চোৱা হয় বৰঢোলৰ এটা সুকীয়া পৰিচয় আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহত বৰঢোল বজোৱা হয়, তেখেতসকলে পৰিৱেশন কৰে নৃত্য, আৰু এয়া বৰঢোল পৰিৱেশন কৰাৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। আনফালে দেখিব পোৱা গৈছে এয়া
এক দৃশ্যাংশ সত্ৰীয়া সংস্কৃতিৰ যি নৃত্যৰ প্ৰয়োভৰ দেখিব পোৱা গৈছে সত্ৰীয়া নৃত্যৰ কিছু দৃশ্যাংশ আমি দেখিবলৈ চেষ্টা কৰিম সমান্তৰালভাৱে দেখিবলৈ চেষ্টা কৰিম অসমৰ পুৰুষা যিসকল ব্যক্তি সেইসকলৰ প্ৰতিচ্ছবি লোৱা হৈছে ঠিক তেনেদৰে যদি চোৱা হয় অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ এয়া সন্মুখত ছবি আৰু ঠিক সেইধৰণে দেখিবলৈ পোৱা গৈছে বাকী পুৰুষা সেইসকল ব্যক্তিৰ প্ৰতিচ্ছবি ইয়াত ৰখা হৈছে সেয়াও এক প্ৰকাৰ এটা বাৰ্তা আৰু আনফালে আমি ইয়াত দেখিবলৈ লৈছোঁ সত্ৰীয়া নৃত্যৰ আন এক পৰিৱেশ দেখুৱাবলৈ লৈছোঁ এই ধৰণে সাজু হৈছে সকলোৱে সাজু হৈছে সাংস্কৃতিক শোভাযাত্ৰা আগবঢ়াই লৈ যাবলৈ সকলো সাজু হৈছে সকলোৱে এই মুহূৰ্তত এটা বাৰ্তা এটা লৈ আগবাঢ়িছে গতিকে বহুসকল লোক আছে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ কিছু একাংশৰ সৈতে মই তোমাৰ ওচৰত আহিছোঁ কোন স্কুল আমি ভট্টদেৱ ইউনিভাৰ্চিটিৰ হয় ইউনিভাৰ্চিটি কেনেকুৱা লাগিছে আজিৰ এই দিনটো ভাল লাগিছে বহুত কলেজৰ বিভিন্ন অনুষ্ঠানত একেলগে লগ হোৱা কিন্তু সাহিত্য সভাৰ গতিকে প্ৰথমটো চাগে অনুষ্ঠান হ'ব য'ত আপোনালোকে অংশগ্ৰহণ মানে ডাঙৰ হৈ লগ পোৱা এইটো প্ৰথম অনুষ্ঠান হয় মানে ইয়াতে অংশগ্ৰহণ কৰিব পাই ভাল লাগিছে আৰু ইয়াৰ এটা মানে পাৰ্ট হ'ব পাৰিছোঁ তাৰ কাৰণে মানে বহুত ভাল লাগিছে এটা এই অনুষ্ঠান বৃহত্তৰ এটা অসমীয়া সমাজৰ অনুষ্ঠান আৰু এই অনুষ্ঠানত একত্ৰিত হ'ব পায় বিশেষভাৱে সকলোৱে উৎসাহী হৈছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় কি ক'বা আজিৰ এই দিনটোৰ পৰা হয় বহুত শিকিব পাইছোঁ এই দুদিনৰ ক্ষেত্ৰত আৰু দুদিন আছে হয়তো জীৱনত মানে এইটো বহুত এটা ভাল এক্সপিৰিয়েঞ্চ পাইছোঁ সেয়ে সৌভাগ্যৱান বুলি নিজকে ভাবা নাই যে এনেকুৱা অনুষ্ঠান এটাত একেলগে শোভাযাত্ৰাত অংশ ল'ব পাৰিছে নিশ্চয় নিজকে বহুত সৌভাগ্যৱান বুলি ভাবোঁ যে আমি পাঠশালাবাসী হৈ ইয়াত যোগদান কৰিব পাৰিছোঁ আমি বহুত কৃতজ্ঞবাদী হৈ ৰ'ম আৰু ঠিক আছে কিবা ক'বা কেনেকুৱা বহুত ভাল লাগিল এনেকুৱা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই এইটো ভৱিষ্যতে সকলোকে এইটোত আগুৱাই যাবলৈ আগবাঢ়ি তাৰমানে মই ক'লোঁ সকলোকে আগবাঢ়ি যাবলৈ এনেকুৱা অনুষ্ঠানত যোগদান কৰিবলৈ সকলোৱে উৎসাহিত হ'ব লাগে এই সাহিত্য সভাৰ মজিয়াৰ পৰা কিছুমান বাৰ্তা যায় আৰু ঠিক এনেধৰণে যদি চোৱা হয় কলা সংস্কৃতিৰ পৰা আৰম্ভ কৰি সাহিত্য চৰ্চা সাহিত্য অনুৰাগী বিভিন্ন সময়ত প্ৰশ্ন হয় যে সাহিত্যৰ প্ৰতি মানুহৰ উৎসাহ কমিছে সাহিত্যৰ গ্ৰন্থ নপঢ়া হৈছে এই বিষয়বিলাক কেনেকৈ ধৰণৰ কাৰণ সেয়াও এই অনুষ্ঠানৰে এক অংশ হয় এনেকুৱা অনুষ্ঠানৰ পৰা মানুহে বহুতো বস্তু শিকিব পাৰে বহুতো কথা জানিব পাৰে আৰু ইয়াতে যিবিলাক বস্তু তাৰমানে কোৱা হয় সেইবিলাকৰ জৰিয়তে বহুতো জ্ঞান বৃদ্ধি হয় বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা বহুতো উৎসাহিত হ'ব পাৰে ধন্যবাদ জনাইছোঁ তুমিও কিবা এটা ক'বা তোমাৰ হাতত দেখিব পোৱা গৈছে পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ তেওঁ আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি এনেকুৱা এটা অনুষ্ঠানত পাৰ্টিচিপেট কৰিব পাই বহুত ভাল লাগিছে আৰু নিজৰ জেগাতে হৈছে বহুত ভাল লাগিছে ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে বজালী অঞ্চলৰ সেইসকল উঠি অহা প্ৰজন্ম আৰু সেই উঠি অহা প্ৰজন্মই আচলতে বাট ধৰিব লাগিব আৰু যিসকলে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ওলাই আহিছে তেওঁলোকে নিশ্চয়ভাৱে ভৱিষ্যতৰ দিনৰ ক্ষেত্ৰত তেখেতসকলে বাৰ্তা দিব গতিকে এয়া এটা সমন্বয় আৰু সমন্বয় এই বৃহত্তৰ বজালীয়ে আজি এটা বাৰ্তা দিব সমগ্ৰ অসমবাসীক বাৰ্তা দিব আমি সকলো এক জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো এক সাহিত্য সভাৰ মজিয়াৰ পৰা বাৰ্তা যাব আচলতে আজি সমগ্ৰ বজালীবাসীয়ে উৎফুল্লিত কাৰণ এনেকুৱা আমাৰ সাংস্কৃতিক শোভাযাত্ৰা যিটো আয়োজন কৰা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰা বিশাল সমাগম হৈছে আৰু সাংস্কৃতিক শোভাযাত্ৰা নহয় অধিৱেশনৰ সমূহ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ কাৰণে বজালীবাসীয়ে তৎপৰ চেষ্টা কৰিছে নিশ্চয়কৈ বা এয়া বজালীবাসী আৰু বজালীবাসী তেখেতসকলে নিশ্চয়কৈ গৌৰৱবোধ কৰিছে আজিৰ এই দিনটোক লৈ সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই আছিলে আজিৰ এই দিনটোলৈকে কিন্তু দেখিব পোৱা গৈছে আজিৰ এই দিনটো যিহেতুকে এই ধৰণে যোৱা দুটা দিন সাহিত্য সভাৰ যি কাৰ্যসূচী সুকলমে সুন্দৰভাৱে সুচাৰুৰূপে সম্পন্ন হৈছে তৃতীয়টো দিনতো দেখিবলৈ পোৱা গৈছে কাৰ্যসূচীয়ে যথেষ্টখিনি ভাল এই মুহূৰ্তলৈকে দেখিব পোৱা গৈছে গতিকে অনাগত বাকী থকা যি দুটা দিন সেই দুটা দিনৰ স্বাভাৱিকতে কাৰ্যসূচীয়ে যথেষ্টখিনি সকলোকে দৃষ্টি নিবদ্ধ কৰি ৰাখিব গতিকে আমি সমূহভাগলৈ পুনৰবাৰ আগুৱাই যাম সমূহভাগৰ দৃশ্যাংশ দেখুৱাম আৰু তাৰ আগবঢ়াই গৈ থকাৰ অৱস্থাত থকা যিসকল লোকশিল্পী লোকনৃত্যৰ যি পয়োভৰ সেয়া আমি দেখুৱাই গৈছোঁ
ধৰণৰ এটা পৰিৱেশ সুন্দৰ পৰিৱেশে বিৰাজমান কৰিছে এফালে বৰঢোল আৰু আনফালে দেখিবলৈ পোৱা গৈছে আয়তীৰ নাম প্ৰসংগ আনফালে দেখিবলৈ পোৱা গৈছে সীতা ভাগৱত পাঠ মুঠৰ ওপৰত ক'ব পাৰি যে অনন্য পৰিৱেশ সুন্দৰ দৃশ্য আৰু প্ৰতি দৃশ্যই সকলোকে আবদ্ধ কৰিছে মন্ত্ৰমুগ্ধ কৰিছে কাৰণ সঁচাকৈ আচলতে অসম সাহিত্য সভাৰ মজিয়াৰ যে আচলতে এই দৃশ্য সেই দৃশ্যই বিশেষভাৱে সকলোকে আলোড়িত কৰি তুলিছে কাৰণ এই দৃশ্যই এটা প্ৰতিগৰাকী ব্যক্তিক আচলতে এটা বাৰ্তা দিছে প্ৰতিগৰাকী ব্যক্তিক সমন্বয়ৰ জীয়াই থকাৰ যিখিনি আভ্যাস সেয়া আচলতে দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত ক'ব পাৰি যে এক অনন্য পৰিৱেশে এই মুহূৰ্তত বিৰাজমান কৰিছে যিমানলৈকে ঢুকি পায় সিমানলৈকে দেখিব পোৱা গৈছে এক বৃহৎ এক যাত্ৰা বৃহৎ এক শোভাযাত্ৰাৰ কাৰ্যসূচী আৰু সেই কাৰ্যসূচীয়ে দেখিবলৈ পোৱা গৈছে এইধৰণে বুজাইছে যে সকলোৱে আচলতে কিমান উৎসাহেৰে তেখেতসকলে সকলোৱে ওলাই আহিছে সকলোৰে মনত কিমান এই অনুষ্ঠানৰ প্ৰতি শ্ৰদ্ধা সেয়া আচলতে প্ৰতীয়মান হৈছে পুনৰবাৰ আমি আগুৱাই যাম আমি দৃশ্যাংশ দেখুৱাম আৰু বহুকেইগৰাকী জ্যেষ্ঠ যিহেতুকে পাঠশালা বজালী অঞ্চলৰ লোক আছে গতিকে সেইসকল লোকৰ প্ৰতিও আমি কথা চেষ্টা কৰিম এই গোটেই অনুষ্ঠানটোৰ যিসকল গুৰুত্বতা যিসকলে আচলতে দীৰ্ঘ সময় ধৰি অনুষ্ঠানটোৰ যিখিনি তেখেতসকলে কাম কাজেৰে আজি এই অৱস্থাত উপনীত হৈছেগৈ আৰু সেইখিনিক বিশেষভাৱে দেখিব পোৱা গৈছে সকলোৱে এই মুহূৰ্তত যথেষ্টখিনি উৎসাহী এটা ৰূপ দেখিব পোৱা গৈছে পুনৰবাৰ আমি সন্মুখ পাবলৈ আহিছোঁ আৰু এই স্থানতে কেইটামান মুহূৰ্তৰ পিছতে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিগৰাকী বসন্ত কুমাৰ গোস্বামীদেৱ উপস্থিত হ'বহি আৰু তেখেতকে আদৰি লৈ যাব এই বিশাল শোভাযাত্ৰাৰ কাৰ্যসূচীত কৰিবলগীয়াটো কি আছে সতীৰ্থ কৈলাশ আছে কৈলাশে এই বিগত দুটা দিন তেখেতে গোটেই পৰিৱেশ দেখুৱাইছিলে সাহিত্য সভাৰ মজিয়াৰ সাহিত্য সভাৰ প্ৰতিটো মুহূৰ্তৰ দৃশ্য আবদ্ধ কৰিছিলে গতিকে কৈলাশ আছে গতিকে কৈলাশে এই সাংস্কৃতিক ৰেলী সন্দৰ্ভত তেখেতক কিছু আগবঢ়াই লৈ যাব নিশ্চিতভাৱে যিটো আজি অসম সাহিত্য সভাৰ সপ্তম অধিৱেশনৰ তৃতীয়টো দিন আৰু তৃতীয়টো দিনত আচলতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে সাজু কৰা হৈছে আৰু অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতি এই যি শোভাযাত্ৰাত উপস্থাপন কৰা হৈছে আৰু সহযোগী সামগ্ৰিকভাৱে দৃশ্য দেখুৱাইছে আৰু দুটাকৈ আচলতে হাতী আৰু হাতীৰ পিছতে আচলতে অসমৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে সেইসমূহ কৃষ্টি সংস্কৃতি এই মুহূৰ্তত উপস্থাপন কৰা হৈছে আৰু কিছু মুহূৰ্তৰ পিছতে আচলতে আৰম্ভ হ'ব অসম সাহিত্য সভাৰ যি সপ্তম অধিৱেশনৰ যি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাটো আৰু অসম সাহিত্য সভাৰ যিগৰাকী নতুন নৱনিৰ্বাচিত সভাপতি আৰু নৱনিৰ্বাচিত সভাপতিগৰাকীক আদৰি অনাৰ উদ্দেশ্যে আচলতে এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাটো আয়োজন কৰা হৈছে আৰু সহযোগী দৃশ্যসমূহ দেখুৱাই যাব উল্লেখ কৰিব বিচাৰিছোঁ যে অসম সাহিত্য সভাৰ যি সপ্তম যি পাঠশালা অধিৱেশনক লৈ এতিয়া চৌদিশে উতুলি মুতুলি পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু যিফালে চাই এতিয়া সেইফালে দেখিবলৈ পোৱা গৈছে সুন্দৰ পৰিৱেশ আৰু যিহেতু সাংস্কৃতিক শোভাযাত্ৰা এই মুহূৰ্তত বাহিৰ কৰিছে আৰু সাংস্কৃতিক শোভাযাত্ৰাত আমি দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ আৰু সাংস্কৃতিক শোভাযাত্ৰাত ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিভিন্ন কৃষ্টি সংস্কৃতি এই মুহূৰ্তত উপস্থাপন কৰিছে অসম সাহিত্য সভাৰ যি বৰ্ণাঢ্য শোভাযাত্ৰাত আমি কথা পাতিবলৈ যত্ন কৰিম আচলতে যথেষ্ট সাহিত্য অনুৰাগী ব্যক্তিসকল উপস্থিত আছে আমি কথা পাতিবলৈ যত্ন কৰিম অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হৈছে কিছু মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব কি হ'ব ধন্যবাদ মই এই চেগতে অসম সপ্তম পাঠশালা অধিৱেশনলৈ সকলো সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ পাঠশালা এই সাহিত্য সভাৰ অধিৱেশনত এই সাংস্কৃতিক শোভাযাত্ৰা সফল হওক তাৰে কামনা কৰিছোঁ আৰু এই পাঠশালা সাহিত্য সভাই যাতে এটা মূল ধ্ৰুপদী ভাষাৰ যিহেতু প্ৰথমবাৰৰ পৰা প্ৰথম আৰম্ভণি হৈছে গতিকে এই অসমীয়া ভাষাটো যাতে প্ৰচলিত হয় তাৰে কামনা কৰিছোঁ সাংস্কৃতিক সভাটো সফল কৰোঁ
সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পিছত এইখন হৈছে প্ৰথমখন অসম সাহিত্য সভাৰ অধিৱেশন আৰু যি অসম সাহিত্য সভাৰ যি পাঠশালা অধিৱেশন আৰু পাঠশালা অধিৱেশন আচলতে উল্লেখ কৰিছোঁ যে আজি পাঠশালা অধিৱেশনৰ যি তৃতীয়টো দিন আৰু তৃতীয়টো দিনত এতিয়া এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে অসমৰ যিসমূহ কৃষ্টি সেয়া কৃষ্টি সংস্কৃতি বা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে প্ৰতি নামৰে পৰা আৰম্ভ কৰি সকলো আচলতে দিশ ইয়াত উপস্থাপন কৰিব পৰাৰ উপস্থাপন কৰিছে আৰু গোটেই দৃশ্যসমূহ আমি দেখুৱাব বিচাৰিছোঁ নিযুক্ত দৰ্শক আৰু বিগত যি দুটা দিনৰ আচলতে সুন্দৰ অনুষ্ঠানৰ পিছতে আজি যি তৃতীয়টো দিন আৰু তৃতীয় দিনত এই মুহূৰ্তত আমি নামৰ পৰিৱেশ কিছু দেখুৱাব বিচাৰিছোঁ আৰু কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে সহযোগী অঞ্জনে কিছু দৃশ্য দেখুৱাব আৰু এই মুহূৰ্তত এগৰাকী মহিলা আচলতে ঢোল পালন কৰি আছে আৰু এই দৃশ্যটো আমাৰ নিযুক্ত দৰ্শকসমূহৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। উখল মাখল পৰিৱেশ বিৰাজ কৰিছে আজি সাহিত্য সভাৰ যি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে কি ক'ব? উখল মাখল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে সাহিত্য সভাৰ অধিৱেশনত বহুত ভাল অনুভৱ, বহুত ভাল লাগিছে, বহুত মনত উৎসাহ আহিছে, ভাল লাগিছে, বহুত ফূৰ্তি লাগিছে, বিৰাট এটা মানে বিৰাট উৎসৱ পৰিৱেশ কৰিছে, বহুত ভাল লাগিছে। বিভিন্ন আচলতে মই উল্লেখ কৰিছিলোঁ বিভিন্ন ধৰণৰ আচলতে কৃষ্টি সংস্কৃতি উপস্থাপন কৰিছে কালি হ'ব যাইছে আচলতে লোক সংস্কৃতিৰ লগত ধন্যবাদ বলেন আৰু কৈলাশ পাঠশালাৰ পৰা যি আমাৰ পোনপটীয়া সম্প্ৰচাৰ তেওঁলোকে তাত জড়িত হৈ আছিল। দ্ৰুত সংবাদৰ বাবে স্বাগতম জনাইছোঁ বৰ্তমান ধন্যবাদ।